Hello everyone, আজি আপোনালোকৰ বাবে এটা নতুন পিঠা ৰেচিপি লৈ আহিছো আৰু লগতে আপোনালোক সকলোকে আকবা আদৰণি জনাইছো আছামিজ কিচেন চেনেললৈ। পিঠাগুৰি আৰু নাৰিকলেৰে বনোৱা এই পিঠাটো খুব সহজতে বনাব পৰা যায় আৰু এই পিঠাটো খাবলৈও খুবেই সোৱাদ লগা হয়। আশা কৰোঁ আপোনালোকে আজিৰ এই পিঠা ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহলে ভিডিঅটো শেষলৈকে চাই থাকিব। আজিৰ পিঠা ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া প্ৰথমতে পেন এখনত একাপ নাৰিকলৰ গুড়ি দি ললো। এতিয়া ইয়াতে একাপতকৈ অলপ কম মিহিকৈ কাটি লোৱা গুড় দি লৈছো। এতিয়া গুড় আৰু নাৰিকলখিনি মিলাই অলপ আঠা আঠা হৈ আহালৈ এখিনি ভাজি লম। ইয়াতে মই শুকান নাৰিকলৰ গুড়িটো ব্যৱহাৰ কৰিছো। আপোনালোকে ইয়াতে ৰুকি লোৱা কেঁচা নাৰিকল ব্যৱহাৰ কৰিবও পাৰে। অলপ সময় ভাজাৰ পিছত এয়া আমাৰ নাৰিকলখিনি ভাজা গৈ আঠা আঠা হৈ আহিছে। এইখিনি কিন্তু লাৰু বনোৱাৰ দৰে বেছি শুকান হৈ আহালৈ ভাজি থাকিব নালাগে। খালি নাৰিকল আৰু গুড়খিনি অলপ শুকাই আঠা হৈ আহালৈ ভাজি ললেই হৈ যাব। এইখিনি সব পেনখনৰ পৰা এৰ খাই আহিছে। নাৰিকলখিনি ভাজা হৈ গৈছে। গেছটো অফ কৰি দিছো। এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিম। এইফালে কেৰাহী এটা 2 কাপ পানী দি ললো। পানীখিনিত অকণমান নিমখ দি লৈছো আৰু 3 চামুচমান চেনি দি ললো। এতিয়া এইখিনি গলি আহালৈ পানীখিনি এবাৰ উতলি আহিব দিম। পানীখিনি উতলি আহিছে। গেছৰ জুইটো একেবাৰে কমাই থোৱা আছে। এতিয়া ইয়াতে 1 কাপ কেঁচা পিঠাগুড়ি দি লম আৰু 2 চামুচ ময়দা ইয়াতে দি ললো। এতিয়া এইখিনি লাহে লাহে পানীখিনিৰ লগত মিলাই থাকিম। ইয়াতে আপোনালোকে যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়িটো ব্যৱহাৰ কৰিব পাৰে। এই পিঠাগুড়িখিনি ভালদৰে শুকাই আহালৈ এইখিনি কম জুইত লৰাই থাকিব লাগিব। এয়া চাওক আমাৰ পিঠাগুড়ি মিশ্ৰণটোৰ পানীখিনি ভালদৰে শুকাই আহিছে। এইখিনি কেৰাহীৰ পৰা এৰ খাই আহিছে। পিঠাগুড়ি মিশ্ৰণটো ইয়াতকৈ আৰু বেছি শুকাই আহালৈ লৰাই থাকিব নালাগে। গেছটো অফ কৰি দিছো। এই পিঠাগুড়ি মিশ্ৰণটো এতিয়া অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। 6-7 মিনিটমান পিছত এয়া পিঠাগুড়ি মিশ্ৰণটো থাল এখনত উলিয়াই লৈছো। এইখিনি এতিয়া হাতেৰে চুব পৰা হৈ আছে। হাতখনত অকণমান ৰিফাইন তেল সানি লৈছো। এতিয়া পিঠাগুড়িখিনি অলপ মিহিকৈ এবাৰ মঠি লম। এইখিনি কিন্তু একেবাৰে ঠাণ্ডা হৈ গ'লে মঠিবলৈ অসুবিধা হ'ব। সেইবাবে অকণমান হাতেৰে চুব পৰা গৰম হৈ থাকোতে মঠি লৈছো। পিঠাগুড়িখিনি মিহিকৈ মঠি ললো। এইখিনি ধুনীয়া কোমল কোমল হৈ পৰিছে। এতিয়া মই পিঠাখিনি শেপ দি লম। আকৌ অলপ ৰিফাইন তেল হাতখনত সানি লৈছো। পিঠাগুড়ি মিশ্ৰণ অলপ হাতত লৈ মুঠি মাৰি লৈছো। এইখিনি প্ৰথমে এটা লাৰু বনাই লম। পিঠাখিনি বনাই থাকোতে অকণমান তেল সানি ললে পিঠাকেইটা বনাবলৈ সুবিধা হয়। এতিয়া লাৰুটো দুহাতৰ মাজত লৈ অলপ চেপেটা কৰি লম। এয়া আঙুলিৰে ঘূৰাই ঘূৰাই পিঠাটো বাতি এটাৰ দৰে বনাই লৈছো। এনেকৈ পিঠাটো বনাওতে খুব বেছি পাতল কৰি ল'ব নালাগে। অলপ ডাঠকৈ বনাই ল'ব লাগে। এতিয়া আগতে ভাজি থোৱা নাৰিকল গুড়ৰ মিশ্ৰণটো লৈছো। পিঠাটোৰ মাজত এইখিনি অলপ অলপ পুৰ দি লম। নাৰিকলৰ এই মিশ্ৰণটো কিন্তু একেবাৰে ঠাণ্ডা হোৱাৰ পিছতহে ব্যৱহাৰ কৰিব লাগে। নাৰিকলৰ পুৰখিনি দি লোৱাৰ পিছত পিঠাটো এতিয়া দুইটা ফাল আঙুলিৰে অলপ হেঁচি হেঁচি মুখখন বন্ধ কৰি লৈছো। এনেকৈ চন্দ্ৰ পিঠা এটাৰ দৰে পিঠাটো শেপ দি লৈছো। এতিয়া পিঠাটো মই চুৰি এখনৰ উলুটা ফালটোৰে এইদৰে অলপ হেঁচি হেঁচি এটা ডিজাইন বনাই লম। আপোনালোকে এইদৰে বনাব নুখুজিলে এনেও চন্দ্ৰ পিঠাৰ দৰে পিঠাখিনি শেপ দি ল'ব পাৰে। এয়া চাওক এইদৰে মই পিঠাটো বনাই লৈছো। এনেকৈ পিঠাকেইটা মই বনাই ললো। এতিয়া এইখিনি ভাজি লম। সৰু কেৰাহী এটাত ৰিফাইন তেল অলপ গৰম কৰি লৈছো। তেলখিনি এতিয়া অলপ ঠাণ্ডা হোৱাৰ পিছত দুটা পিঠা তেলখিনি দি লম। তেলখিনি কিন্তু বেছি গৰমে থাকোতে পিঠাকেইটা দি ল'ব নালাগে। গেছৰ জুইটো কমাই অকণমান ঠাণ্ডা হোৱাৰ পিছতে পিঠাখিনি তেলত ভাজিব লাগে। এতিয়া পিঠাকেইটা 1 মিনিটমান এইদৰে ভাজিব দিম। গেছৰ জুইটো এতিয়া কমাই থোৱা আছে। 1.5 মিনিটমান হৈ গৈছে। এতিয়া পিঠাকেইটা অলপ অলপ লৰাই দিছো। এই পিঠাকেইটা এতিয়া অলপ ৰঙচুৱা হৈ অহালৈ 3-4 মিনিটমান আৰু ভাজি লম। এইখিনি খুব বেছিকৈ লৰাই থাকিব নালাগে। ইয়াতে আপোনালোকে যদি ডাঙৰ কেৰাহী ব্যৱহাৰ কৰে পিঠা অলপ বেছি পৰিমাণত ভাজিব পাৰিব। এয়া চাওক পিঠাকেইটা ভাজা গৈ ৰঙচুৱা আৰু ধুনীয়া মচমচীয়া হৈ পৰিছে। এইখিনি তেলৰ পৰা এতিয়া উঠাই ল'ম। প্ৰায় 5 মিনিটমানৰ ভিতৰতে এই পিঠাখিনি ভাজা হৈয়ে যায়। এনেকৈ গোটেইখিনি পিঠা ভাজি ল'ব লাগিব। এয়া চাওক গোটেইখিনি পিঠা মই ভাজি ললো। এই পিঠাটো বনাই 3 দিনমানলৈ এয়াৰটাইট কণ্টেইনাৰত ভৰাই থৈ দিব পৰা যায়। পিঠা এটা ভাঙি দেখুৱাইছো। এই পিঠাৰ ভিতৰটো ধুনীয়া ৰসাল আৰু কোমল কোমল হয় আৰু খাবলৈও খুবেই সোৱাদ লগা হয়। তেনেহলে আজিৰ ৰেচিপিটো কেনে পালে কমেন্ট কৰি নিশ্চয় জনাব। ভিডিঅটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালো আৰু ভিডিঅটো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। স্ক্ৰীনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেণ্ড কৰিলোঁ। ভিডিঅ'কেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল। তেনেহলে আজিলৈ আহিছোঁ। আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে।